हेलो फ्रेंड्स मोर चेनेलলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৱে ভালে আছে। মই আজি আপোনালোকৰ লগত শেয়াৰ কৰিব ওলাইছো এবিধ শাকৰ বিষয়ে। এই শাকবিধ কেনেকৈ খাব পাৰি মানে কি কি ৰেচিপি বনাব পাৰি, ইয়াক কেনেকৈ ৰুই, কেতিয়া ৰুৱে আৰু ইয়াৰ কেনেকৈ কেয়াৰ ল'ব লাগে, এই গোটেই কথাখিনি আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিম। এই শাকবিধৰ নাম হৈছে মিঠা পালেং বা পিৰালি পালেং। ইংৰাজীত ইয়াৰ ভালেকেইটা নাম আছে আৰু নামকেইটা মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চাই ল'ব পাৰিব। এতিয়া আহিছোঁ ইয়াৰে আমি কি কি ৰেচিপি বনাব পাৰোঁ। এতিয়া এটা হৈছে পালক পনীৰ আৰু তাৰপিছত পকৰি বনাব পাৰি, ভাজি বনাব পাৰি আৰু মাছেৰে জোল কৰিও খাব পাৰি। আৰু মই এইকেইটাই বনাওঁ, আৰু কিবা ৰেচিপি আছে তেনেকৈ মই এতিয়ালৈকে বনোৱা নাই, কিন্তু এইকেইটাৰে এনেকৈ বনাব পাৰি। মানে পালেঙৰ পৰিৱৰ্তে ইয়াক আমি ব্যৱহাৰ কৰিব পাৰোঁ। পালেং খৰালি কালত হয় আৰু এই শাকবিধ বাৰিষা কালত হয়, সেইকাৰণে আমি পালেঙৰ পৰিৱৰ্তে ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া এই শাকবিধ বাৰিষা অহাৰ আগে আগে যদি আমি লগাওঁ তেতিয়াহ'লে বাৰিষা কালত ধুনীয়াকৈ ই আমাৰ খাব পৰা হৈ যাব। আৰু সেইকাৰণে আমি ফেব্ৰুৱাৰী মাহৰ পৰা এপ্ৰিল মাহৰ ভিতৰত ইয়াক লগালে বেছি ভাল হয়। গোটেই বছৰে লগাব পাৰি, কিন্তু এই মাহত লগালে আমি বাৰিষা কালত ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰোঁ। সেইকাৰণে এতিয়া আহিছোঁ আমি ইয়াক কেনেকৈ লগাব পাৰোঁ। ইয়াক আমি দুই ধৰণে লগাব পাৰোঁ। গুটিৰ পৰাও লগাও হয় আৰু ষ্টেম কাটিং কৰিও লগাব পাৰি। গুটিবিলাক তেনেকৈ পকিলে ইয়াৰ গুটিবিলাক ৰাখি থৈ লগাব পাৰি। ইয়াৰ এনেকুৱা গুটি হৈ যায়, ফুলবিলাক ইয়াৰ পিংক কালাৰৰ হয় আৰু তাৰপিছত ফল হৈ যায় আৰু ফলবিলাকৰ পৰা আমি গুটি পাওঁ। গুটিবিলাক একদম সৰু সৰু হয় আৰু তেনেকুৱা গুটি সিঁচিও লগাব পাৰোঁ আৰু মানে ঠাল কাটিও লগালে হৈ যায়। এতিয়া আহিছোঁ ইয়াৰ কেয়াৰ আমি কেনেকৈ লওঁ। ইয়াক আমি এই মানে শাকবিধ চেমি শ্বেডত হোৱা শাক, সেইকাৰণে আমি ইয়াক ছাঁ পৰা ঠাইত মানে এঘণ্টামান ৰ'দ পৰা ঠাইত লগালে হৈ যায়। ইয়াত মেক্সিমাম ৰ'দ যদি মানে 4 ঘণ্টাৰ বেছি ৰ'দ পৰে তেতিয়াহ'লে শাকবিধ ভাল নহয়। 4 ঘণ্টালৈকে বাৰু শাকবিধ মানে ভালে গ্ৰ'থ হয়, কিন্তু 4 ঘণ্টাৰ বেছি হ'লে মানে এতিয়া ভাল গ্ৰ'থ নহয়। সেইকাৰণে আমি 4 ঘণ্টাতকৈ কম ৰ'দ পৰা ঠাইত লগালে ই ভালকৈ গ্ৰ'থ হয়। আৰু যেতিয়া এই ডাঙৰ হ'ব ধৰিব তেতিয়া আমি যিমানে আগবিলাক ছিঙি খাম সিমানেই জপহা হৈ গৈ থাকিব আৰু আমি তেনেকৈ প্ৰায়ে খাব পৰা হৈ যায়। আৰু ইয়াত তেনেকৈ পানীও নালাগে, কাৰণ ই চেকুলেণ্ট প্ৰজাতিৰ হয় আৰু মানে ইনডোৰৰ নিচিনা হয়, সেইকাৰণে ইয়াক আমি বেছিকৈ পানী দিব নালাগে। আৰু মোৰ এইখিনি মাটিত হোৱা আৰু টাবতো লগাব পাৰি। তেনেকৈ অকল কেয়াৰ ল'লে হ'ল, ধুনীয়াকৈ টাবতো হৈ যায়। মোৰ প্লাষ্টিক বেগত লগোৱা এটা ভিডিঅ' আছে, আপোনালোকে চাই ল'ব পাৰিব। ডেছক্ৰিপশ্যন বক্সত বাৰু মই লিংকটো দি দিম, তেনেকৈ চাই ল'ব পাৰিব। আৰু সেইটো মই ষ্টেম কাটিঙৰ পৰাই লগাইছিলোঁ। আৰু এইবিলাক গুটিৰ পৰা হোৱা, ই বাৰিষা যোৱাৰ পিছত মানে থাকে, কিন্তু পাতবিলাক তেনেকুৱা নোহোৱা হৈ যায়। পাতবিলাক নোহোৱা হৈ যায়, অকল মানে গছডাল থাকিব আৰু বাৰিষা মানে অহাৰ আগে আগে ই আকৌ পাত ওলাবলৈ আৰম্ভ কৰিব। সেইখিনি সময়তে আমি ইয়াৰ ঠাল কাটি লগাই ল'লে হ'ল। আপোনালোকেও এইবাৰ এনেকৈ লগাই চাবচোন। ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। আৰু যদি মোৰ চেনেলটোত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'লৈকে বাই।